এটা পুত লগা অংগনবাদীৰ কেন্দ্ৰ। কদৰ্যময় পৰিৱেশত চলি আছে মানৱ গঢ়াৰ কৰ্মশালা। এটা মানৱ সম্পদ গঢ়াৰ কেন্দ্ৰৰ বিশেষ প্ৰতিবেদন। গোলাঘাট জিলাৰ মৰিঙিৰ এটা অংগনবাদী কেন্দ্ৰ। নামত কেন্দ্ৰ, এটা পুতৌ লগা দৃশ্য। এখন চালিৰ তলত অস্বাস্থ্যকৰ পৰিৱেশত চলিছে মানৱ গঢ়াৰ সপোন। অকল অস্বাস্থ্যকৰ পৰিৱেশেই নহয়, কদৰ্যময় কীট পতংগৰে ভৰি থকাৰ এক দুৰ্গন্ধময় পৰিৱেশত চলি আছে মানৱ গঢ়াৰ কৰ্মশালা। উল্লেখ্য যে যি সময়ত সমাজ কল্যাণ বিভাগৰ অধীনত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন অঞ্চলত শিশুসকলৰ শিক্ষা আৰু স্বাস্থ্যৰ কথা চিন্তা কৰি আদৰ্শ অংগনবাদীৰ কেন্দ্ৰ নিৰ্মাণ কৰি বাবা লৈছিল চৰকাৰখনে। কিন্তু সফল হ'ল জানো? নে বিফলতাৰ শীৰ্ষস্থান দখল কৰিবলৈ উঠি পৰি লাগিছে বিভাগীয় কৰ্তৃপক্ষ। সেই সময়তে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ গৃহ জিলাৰ সৰুপথাৰৰ সংগ্ৰত শিশু উন্নয়ন প্ৰকল্পৰ মৰিঙিৰ মৌজাৰ ২ নং প্ৰব্যত্তৰ গাঁৱৰ এটা অংগনবাদীৰ কেন্দ্ৰৰ দুৰৱস্থাই চকু কপালত তুলিব আপোনাৰ। প্ৰায় ৩০জন শিশু থকা কেন্দ্ৰটো চলি আছে কেইখনমান টিঙৰ তলত। এখন জৰাজীৰ্ণ চালিৰ তলত। কদৰ্যময় পৰিৱেশ চাৰিওফালে কীট পতংগৰে আৱৰি আছে কেন্দ্ৰটো। কেন্দ্ৰটোত নাই ৰান্ধনীশাল, নাই বিশেষ ঘৰ। ৰ'দ বৰষুণৰ মাজেৰে অতি অস্বাস্থ্যকৰ পৰিৱেশত চলি আছে কেন্দ্ৰটো। বাৰম্বাৰ চৰকাৰ তথা প্ৰশাসনক এই অভিযোগ সন্দৰ্ভত আবেদন নিবেদন কৰাৰ পাছতো আজিৰ পৰ্যন্ত কোনো ধৰণৰ সুফল নাপালে গাঁওবাসী তথা এইসকল অভিভাৱক।